हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल AH Vlogs and Travels की खबर আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে সোনকালে সকলোৰে ভাল হওক তো গাইজ আজি পেলাইছো কঠিয়া তো আজি কঠিয়া পাৰিব লৈছো তো এফালে মোৰ পিছফালে আপোনালোকে এডৰা মাটি দেখিছে এডৰাটো পুৰা ৰাতিপুৱা হাল মাৰা হ'ল মানে ট্ৰেক্টৰে হাল মাৰিলে মানে আগতে তো দুবাৰ মাৰি থৈছিল তো আজি লাষ্ট হাল মাৰা হ'ল তাৰপিছত এতিয়া লো উঠাই আছো লোখিনি উঠাই হৈ গ'ল এতিয়া মানে যিখিনি অলপ চপৰা হৈ আছে ন এখিনি পুৰা ভৰি দি অলপ প্ৰথম সমান কৰিম তাৰপিছত বিৰিয়ানি একদম পুৰা লাহেকে দুই সাইডৰ পৰা উঠাই সমান কৰি মানে কঠিয়াটো পাৰিব লাগিব অকন টাইম লাগিব এতিয়া প্ৰায় বাজি গ'ল 9টা মান তো অলপ টাইম লাগিব আৰু মোৰ পিছফালে আছে এডৰা আগফালে আছে আৰু এডৰা এটোতে পেলাম আৰু হেতুতে পেলাম তো এইটো মোৰ আগফালে এডৰা এটো দেখিছে এটো লো উঠোৱা হৈ আছে তো এতিয়া সমান কৰিব লাগিব আৰু ধুনিয়াকে পেলাব লাগিব আৰু এডৰা এইটো হৈছে আৰু এডৰা এটো খেটো এতিয়ালৈকে লো উঠোৱা নাই তো এতিয়া মানে ধুনিয়াকে চাহ একাপ খাম চাহ একাপ খাই হেডৰাটো লো উঠাই দিম আৰু মোৰ আগফালে যোৱাকালে মামাহতে পেলাই দিলে মানে আমাৰ ঘৰৰ ওচৰৰ মামা আৰু খাইতে পেলাই দিলে এয়া যোৱাকালে খাইতে পেলাই একদম ধুনিয়াকে বেৰ চেৰ দি দিছে আমিও লাহে লাহে পেলাই মানে এনেকে বেৰ চেৰ দি দিব লাগিব ৰাতিপুৱাৰ পৰা যেহেতু কামত লাগি আছো এতিয়া আকৌ লাগো মানে চাহ একাপ খাই হংগে ঘৰত ভাইটিয়ে চাহ বনাই আছে তো চাহ একাপ খাই হংগে খাই হে পুনৰ ধুনিয়াকে আকৌ কামত মানে লাগি যাম তো চাই থাকক আপোনালোকৰ ভিডিওটো আৰু আপোনালোকে কঠিয়া পাৰিলে নাই যদিহে পাৰিলে কমেন্ট বক্সত কমেন্ট কৰি জনাব তো সবেইতো নাপাৰে যিসকল খেতি কৰা মানুহখিনি কথা কৈছো যদি আপোনালোকে কঠিয়া পাৰিলে তো কমেন্ট বক্সত কমেন্ট কৰি জনাব যদি নাই পৰা ধাপিও জনাব এতিয়া লাহে লাহে মানে খেতি আৰম্ভ হ'ব কঠিয়া পৰাৰ প্ৰায় ধৰি লওক মানে কিমান তো কঠিয়া পৰাৰ প্ৰায় এমাহ মান পিছত এমাহ নালাগে 25 দিন 22-25 দিনৰ ভিতৰত তাৰ পিছৰ পৰা মানে ৰুৱা ষ্টাৰ্ট হৈ যাব এতিয়া লাহে এতিয়া কঠিয়াটো পৰাৰ পিছত ধুনিয়াকে কেইদিনমান পিছত মাটি চাটি পুৰা একদম হাল মাৰি দিম হাল মাৰি আলিকান কাটি একদম পুৰা লাহে লাহে আলি চালি মাৰি থাকিম সেফালে কাম বন হৈ থাকিব আৰু লাহে লাহে কঠিয়াও ডাঙৰ হ'ব তাৰ পিছত একদম খেতি ষ্টাৰ্ট তো ঠিক আছে চাহ একাপ খাই আহিম A few moments later. Ready. এতিয়া একদম পুৰা ধুনিয়াকে লো উঠাই আছো হেতু দ্বাৰা উঠাই হৈ গ'ল এতিয়া এডৰা উঠাই আছো লুসু উঠাই পুৰা সমান কৰি আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই থাকক ভিডিওটো একদম পুৰা মজা আল্টিমেট হ'ব পুৰা ৰসত ওলাইছে গৰমো লাগি আছে পুৰা মজা লাগি আছে ভাল লাগি আছে ফাইনালি এতিয়া লো উঠাই হৈ গ'ল এতিয়া মানে ৰ'দ যেহেতু দি আছে গৰমো লাগিছে পানী খাই আছো তো পানী চানি খাই এতিয়া সমান কৰাত লাগি যাম মানে তো এতিয়া 5 মিনিট ৰেষ্ট ললো এতিয়া লাগি যাম লো উঠোৱা হৈ গ'ল এতিয়া সমান কৰিম তাৰ পিছত দেউতাই কঠিয়াখিনি পাৰিব যেহেতু ময়ো পাৰিব পাৰো মানে মই ইমান পাৰফেক্ট নহয় মানে দেউতা বেছি পাৰফেক্ট হয় তো দেউতাই পাৰিব মই এতিয়া সমান কৰাত লাগি যাম দেউতা ঘৰলৈ গৈছে বিৰিয়ানি বলে তো বিৰিয়াখন লৈ আহক লাগি যাম তো এইফালে দেখা পাইছে লো উঠাই প্ৰায় হৈ গ'ল এইফালে মামাই বেৰ দি আছে কালি যে খেতে যে কঠিয়া যে পাৰিলে তো আজি বেৰ দি আছে এইফালে একদম পুৰা নহলে গৰু ছাগলী দিগদাৰ কৰি দিব না তো ঠিকে আছে এতিয়া লাগি যাও সমান কৰিবলৈ এখন হৈছে মেইন বিৰিয়াখন তো এইফালে সমান কৰি আছো মই একদম বহুত ভাগৰ লাগি গৈছে আৰু ভোকো লাগিছে তো এতিয়া এইটো লো দেখিছে এইটো সমান কৰি গৈ মানে ধুনীয়াকৈ ভাত পানী খাই আহিমগে এতিয়া এইটো সমান কৰি লওঁ আপোনালোকে চাই থাকক একদম ফাইনালি এডৰা একদম পুৰা সমান কৰি হৈ গ'ল এতিয়া 2 নম্বৰ ডৰাত লাগিম আৰু এতিয়া জাস্ট লাগিম অলপ ৰেষ্ট ললো এতিয়া 2 নম্বৰ ডৰাটো সমান কৰিলে পুৰা হৈ যাব এতিয়া বাজি গ'ল প্ৰায় 12টা প্ৰায় 1 ঘণ্টাতকৈ বেছি 1 ঘণ্টা বা 1 ঘণ্টাতকৈ বেছি লাগি যাব গৰমটো দি আছে ন সেইটোৱে মেইন তো চাই থাকক ভিডিওটো এতিয়া গৈ লাহে লাহে লাগি যাবগে লাগে তো লাগি যাও এতিয়া অলৰেডি এডবল মাটি পুৰা একদম সমান কৰি হৈ গ'ল
তো এতিয়া নামি গ'লো সেকেন্ড নম্বৰ ডৰাটোত এটো সেকেন্ড নম্বৰ ডৰা যেটো সমান কৰি আছো এফালে এক লু কৰিলো তো 2 নম্বৰ লুটত লাগিছো বহুত ভাগৰ লাগি গৈছেগে কাৰণ বহুত দিনৰ মূৰত কামত লাগিছে তো এতিয়া মেইন কামটো আহিহে আছে তো একো নাই অলপ টাইম লাগিব এডৰটো লাগিছে এতিয়া তো লাহে লাহে কামবিলাক কৰি থাকো আপোনালোকে চাই থাকক ভিডিওটো তো ভিডিও কৰিছো তো দোস্তে সমান কৰা হৈছে না কমেন্ট বক্সত কমেন্ট কৰি জনাব এতিয়া বাজি গ'ল প্ৰায় 1:30টা মানে 1:25 হ'ল 1:30টা বাজিবলৈ আৰু 5 মিনিট বাকি আছে তো 1:30টা বাজিবলৈ আৰু 5 মিনিট বাকি আছে এতিয়া ফাইনালি আহি কামখিনি শেষ হৈ গ'ল মানে সমান কৰি আছিলো পুৰা গুলিকিটা উঠাই পুৰা সমান কৰি একদম হৈ গ'ল এইমাত্ৰ কমপ্লিট হৈছে মই জাস্ট হাত ভৰিকিটা ধুই আহিছো এতিয়া পথাৰতে আছো তো এফালে মোৰ পিছফালে দেখিছে এক ডবল এটো এতিয়া শেষ কৰি উঠিছো আৰু মোৰ আগফালে আছে এক ডবল এটো আগতে শেষ হ'ল এটো মোৰ আগফালৰ ডবলটো ইয়াতে 3 গুলি দেউতাই ধান খিচিত হৈ গৈছে তো দেউতাই এতিয়া গ'ল মছজিদলৈ মানে দেউতা 12টা মানতে গ'ল মছজিদলৈ গ'ল যেহেতু আজি শুক্ৰবাৰ নিয়মতে মই যাব লাগিছিল কিন্তু মোৰ যোৱা নহল তো কাম বহুত পেন্ডিং হৈ আছে হেতু কাৰণে যাব নোৱাৰিলো তো একো নাই যাব নোৱাৰিলো একো নাই তো এখানে কামখিনি প্ৰায় শেষ হৈ গ'ল দেউতা আহাৰ পিছত লাহে লাহে ধানখিনি খিচি থাকিব তে মোৰ কাম শেষ তে মই যাব লাগে গা পা ধুব লাগে আৰু ভাত পানী খাব লাগে আৰু মোৰ বেলেগ কাম আছে সেফালেও যাব লাগে তো কাইলে মানে বেৰ দি দিব লাগে চাৰিফালে নহলে গৰু ছাগলী একদম পুৰা শেষ কৰি দিব গছকি তো হেতুই এফালে নিশ্চয় দেখা পাইছে আপোনালোকে এটো জাস্ট কমপ্লিট কৰি উঠিছো ভাগৰ লাগি আছে ভালকে মাতিবও পৰা নাই তে আপোনালোকে এফালে দেখিছে সাগে মানে ভিডিওটো মানে আপোনালোকে মোৰ আগফালে মানে কঠিয়াখিনি দেখা পাইছে সাগে ভিডিওটো আপলোড কৰালে কঠিয়া প্ৰায় ডাঙৰে হৈ গ'ল মানে কঠিয়া প্ৰায় একদম ডাঙৰে হৈ গ'ল এ চাওক মানে কঠিয়া পাৰিছিলো 6 তাৰিখে আৰু আজি হৈ গ'ল 22 তাৰিখ মানে 22 তাৰিখে ভিডিওটো আপলোড কৰিছো তো মানে কেইদিন হেফালে 4 দিন 14 আৰু এফালে 2 দিন 16 দিন মানে ভিডিওটো বনোৱাৰ মানে কঠিয়া পৰাৰ 16 দিন পিছত ভিডিও আপলোড কৰিছো আজিৰ ক্লিপটো মই লগাই দিছো লগতে চাইলক মানে হেতুই সব কঠিয়া আৰু 15 দিন গলে ৰুবই পৰা যাব আৰু 15 দিন গলে একদম ধুনিয়াকে ৰুব পাৰিম 15-16 দিন যদি বৰষুণটো ঠিক ঠাককে দিয়ে তো এইটো আছিল আমাৰ মানে কঠিয়া তলি তো গাইস এইটো আছিল আজিৰ এটা সৰুখৰা ভিডিও আৰু যদি হে ভিডিওটো চাই ভাল লাগে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যি সকল এই চেনেলটো নতুনকৈ হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থ্যাংক ইউ সো মাচ লাভ ইউ অল আৰু যদি আপোনালোকে কঠিয়া পাৰিছে তেতিয়াহলে এটা কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব যদি পাৰা নাই তথাপিও জনাই দিব বহুত বেছি ভাল লাগিব আজিলৈ বাই বাই পুনৰ লগ পাম এক নতুন ভিডিওৰ মাজলৈ